হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টৰ পিছত যাৰ যাৰ মাৰ্কছ বাবমতে দিয়া নাই আৰু তোমালোকৰ এনে লাগি আছে যে আৰু অলপ নাম্বাৰ পালাহেঁতেন তেতিয়াহ'লে তোমালোকৰ বাবে ভাল খবৰ। ৰিচেকিঙৰ নটিচ আহি গৈছে। নটিচখনত তোমালোকে ৰিচেকিঙৰ কাৰণে কেনেকৈ এপ্লাই কৰিবা, ফিজ কিমান, কেতিয়া ষ্টাৰ্ট হ'ব, সকলোখিনি দি আছে। তোমালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ লাষ্টলৈকে চাবা। নটিচখন চোৱা। তোমালোকে ৰিচেকিঙৰ বাবে এপ্লাই কৰিবলৈ AHSECৰ অফিচিয়েল ৱেবছাইট ahsec.assam.gov.in এই ৱেবছাইটটোত গৈ তোমালোকে এপ্লাই ফৰ ৰিচেকিং এণ্ড স্কেন কপি অফ আনচাৰ স্ক্ৰিপ্ট এই লিংকটোত ক্লিক কৰিব লাগিব। ইয়াৰ পিছত তোমালোকে ৰিচেকিঙৰ বাবে এপ্লাই কৰিব পাৰিবা আৰু তোমালোকে ৰিচেকিং কৰিবলৈ এটা ছাবজেক্টৰ বাবে 500কৈ পে' কৰিব লাগিব। আৰু এটা প্ৰশ্ন বহুতৰে মনত থাকে, ৰিচেকিং কৰালে আকৌ পুনৰাই বহীখন চেক কৰিব নেকি? ইয়াত চোৱা 6 নম্বৰ পইণ্টটো দিছে, ৰিচেকিং প্ৰচেছ। The candidate shall note that rechecking of answer script shall not mean re-evaluation of the answer script. মানে তোমালোকে ৰিচেকিং কৰালে আকৌ পুনৰাই চেক কৰা হ'ব তেনেকুৱা নহয়। কি চেক কৰিব ইয়াত দিয়া আছে চোৱা। ৰিচেকিং shall include 1 নম্বৰ retotaling of marks awarded by the examiner. টোটেল নাম্বাৰ কাউণ্ট কৰাত কৰবাত ভুল হৈছে নেকি সেয়া চেক কৰিব। 2 নম্বৰ assessment of answers which have been left out unevaluated. যদি কোনো কুৱেশ্যন আনচাৰ চেক কৰা নাই, ৰৈ গৈছে চেক কৰাত, সেইবোৰ চেক কৰিব আৰু সেইবোৰত নাম্বাৰ দিয়া হ'ব। 3 নম্বৰ পইণ্টটো দিছে কাৰেকশ্যন অফ ৰং এণ্ট্ৰি অফ মাৰ্কছ অফ এনি মেনাৰ নেচাৰ। যদি ক'ৰবাত ভুলকৈ নাম্বাৰ দিয়া আছে সেইবোৰ কাৰেক্ট কৰিব। আৰু তোমালোকৰ ৰিচেকিঙৰ যি ৰিজাল্ট সেয়া তোমালোকৰ এপ্লাই কৰাৰ 30 দিনৰ ভিতৰতে দি দিব। 8 নম্বৰ পইণ্টটো চোৱা। If candidates' marks are reduced after rechecking of answer script, that reduced marks will be considered as final marks and accordingly certificate cum mark sheet will be prepared. ইয়াত কৈছে যে যদি আনচাৰ স্ক্ৰিপ্ট ৰিচেকিং কৰাৰ পিছত মাৰ্কছ ৰিডিউচ হয় তেতিয়াহ'লে সেই কমি যোৱা মাৰ্কছটোৱে মাৰ্কশ্বিটত ভৰাই দিয়া হ'ব। 9 নম্বৰ পইণ্টটোৰ ইয়াত চোৱা, দ্য revised certificate cum mark sheet will not be issued if not collected within 30 days from the declaration of rechecking of results. ইয়াত কৈছে মানে যি চাৰ্টিফিকেট কাম মাৰ্কশ্বিট আছে সেয়া তোমালোকৰ নামত ইছ্যু কৰা নহ'ব যদিহে তোমালোকে 30 দিনৰ ভিতৰত কালেক্ট নকৰা। মানে ৰিচেকিঙৰ ৰিজাল্টৰ পিছত যদি মাৰ্কছ বাঢ়ে তেতিয়াহ'লে তোমালোকে 30 দিনৰ ভিতৰতে নতুন মাৰ্কশ্বিটৰ বাবে এপ্লাই কৰিব লাগিব। 10 নম্বৰ পইণ্টটো দিছে স্কেন কপি অফ আনচাৰ স্ক্ৰিপ্ট উইল বি চেণ্ড টু দ্য এপ্লাই কেণ্ডিডেটছ থ্ৰু ইমেইল গিভেন বাই দ্য কেণ্ডিডেট এট দ্য টাইম অফ এপ্লিকেশ্যন। আনচাৰ স্ক্ৰিপ্টৰ যি স্কেন কপি হয় সেয়া তোমালোকৰ ইমেইলৰ জৰিয়তে দি দিব। সেয়েহে তোমালোকে যিটো ইমেইল এক্টিভ আছে এপ্লাই কৰাৰ সময়ত সেই ইমেইলটোহে দিবা। নেক্সট দিছে জেনেৰেল ইনষ্ট্ৰাকশ্যন। 1 নম্বৰ দিছে দ্য পৰ্টেল লিংক উইল বি অ'পেন আফটাৰ 2 days অফ ডিক্লেৰেশ্যন অফ ৰিজাল্ট। ৰিজাল্টৰ 2 দিন পিছত তোমালোকৰ যি এপ্লাই লিংক সেয়া অ'পেন হ'ব। 2 মে বা 3 মে তাৰিখে এপ্লাই কৰাৰ লিংক অ'পেন হ'ব। 2 নম্বৰত দিছে কেণ্ডিডেট হেজ টু এপ্লাই উইথিন 15 days ফ্ৰম দ্য ডেট অফ অ'পেনিং লিংক। মানে তোমালোকে লিংকটো অ'পেন হোৱাৰ 15 দিনৰ ভিতৰতহে এপ্লাই কৰিব লাগিব ৰিচেকিঙৰ বাবে। ইয়াৰ পিছত তোমালোকে এপ্লাই কৰিব নোৱাৰিবা। 3 নম্বৰ পইণ্টটো দিছে দ্য ডিটেইল ইনষ্ট্ৰাকশ্যন ফৰ দ্য এপ্লিকেশ্যন প্ৰচেছ উইল অলছ' বি এভেইলেবল ইন দ্য লিংক। মানে লিংকটোতেই গোটেই ডিটেইলছখন দিয়া আছে কিদৰে এপ্লাই কৰিব লাগিব। 4 নম্বৰ পইণ্টটো দিছে no application will be accepted without fee and no offline application will be accepted. মানে তোমালোকে যদি ফিজটো নিদিয়া তেতিয়াহ'লে এপ্লিকেশ্যনটো একচেপ্ট নকৰিব আৰু অফলাইনতো কোনো এপ্লিকেশ্যন একচেপ্ট নকৰিব। এইখিনি আছিল মেইন। বাকী তোমালোকে যদি পঢ়িব বিচাৰা পঢ়িব চাব পাৰা।